হে সখী জ্ঞেয় বস্তুক জনাটো জ্ঞান। আজি ইয়াত যে ভাগৱত চৰ্চা হৈছে, গীতাৰ মতে এইটো হ'ল জ্ঞানৰ যজ্ঞ। সকলো যজ্ঞতকৈ শ্ৰেষ্ঠ যজ্ঞ হ'ল জ্ঞানৰ যজ্ঞ। জানি থলে কামত দিবনে বাৰু? জ্ঞানত থাকিলে কামত দিবনে নিদিব? বোলে নহ'ব। আমি আকৌ আগুৱাব লাগিব ক'লৈ? বোলে বিজ্ঞানলৈ। জ্ঞানৰ পৰা বিজ্ঞানলৈ যাব লাগিব। আইগৰাকীক সুধিলোঁ, আইগৰাকীয়ে তাঁত বব জানেনে? বোলে জানো, মাৰ ঘৰতে শিকি আহিছোঁ জীয়ৰী কালত। বিভিন্ন ডিজাইনৰ ফুল বাচিব জানো, চাদৰ মেখেলা বব জানো, গামোচা চেলেং সকলো জানো। বোলে সকলো শিকি থৈছোঁ। আজিলৈকে কিমানখন বলে? বোলে এখনো বোৱা নাই। সেই জ্ঞানৰ কাম দিবনে বাৰু? বিজ্ঞানলৈ যাব লাগিব, তাক আমি উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে হ'ল বিজ্ঞান, বিশেষ জ্ঞান। তাৰপিছত আহিলে তদংগ। ভাগৱতে আমাক যিটো কৰ্ম কৰিবলৈ কৈছে, সেই কৰ্মটোত লাগি যোৱাটো হ'ল তদংগ। এতিয়া ভাগৱতে আমাক কি কৰিবলৈ কৈছে? স্পষ্ট সিদ্ধান্ত। ঐ এক কৃষ্ণ দেৱ কৰিও সেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হুইয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা তান কাম। একক কৃষ্ণদেৱ সেৱা কৰা, তেওঁৰেই নাম লোৱা, তেওঁৰ চৰণত অৰ্পণ কৰা প্ৰসাদ ভক্ষণ কৰা, আৰু এই দুহাতেৰে তেওঁৰেই কৰ্ম কৰা। এই কৰ্মটোত যেতিয়া আমি উঠি পৰি লাগি গ'লোঁ, সেইটো হ'ল তদংগ। কৰ্মটোত লাগিলোঁ যেতিয়া ফল এটা পামেই। যিকোনো কৰ্মই নহওক ফলটো লাগিয়ে থাকে। সেই ফলটোৱে হ'ল ৰহস্য, ৰহস্যত ভকত। গীতাত কৈছে, হে সখী, যিজনে মোৰ ৰহস্যটো জানি গ'ল, ওৰ ৰহস্য জানে, যিটো লোক সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত, মূৰখৰ বুটম দুই পাৱে, কৰে নমস্কাৰ ভক্তি ভাৱ।